ফ্ৰেণ্ডছ, মই আজি বনাই আছোঁ আলুৰ আৰু মটৰৰ এটা জোল চব্জি। এইকাৰণে মই এটা কুকাৰত আলু এনেকৈ দুটুকুৰকৈ কাটি লৈছোঁ, চেৰাই কেনে পানী দি দিছোঁ, আলুটো বইল কৰিবৰ কাৰণে দি দিম। এতিয়া মই এটা কুকাৰ পাতি দিছোঁ, এতিয়া মই ৰিফাইন অইল লৈ লৈছোঁ হাফ কাপৰ নিচিনা। আলুখিনি মই বইল কৰি লৈছোঁ, বইল কৰি এনেকৈ ভাঙি লৈছোঁ। আলুৰ পানীখিনি বইল হোৱা পানীখিনি মই পেলাই দিয়া নাই, এই পানীতে মই আলুখিনি এনেকৈ অলপ ডাঙৰ ডাঙৰ টুকুৰকৈ ভাঙি লৈছোঁ। বিলাহী মই এনেকৈ ফাইন পেষ্ট মই কৰা নাই, অকণমান গোটা গোটা ৰাখিছোঁ। তেলখিনি গৰম হোৱাত মই জিৰা দি দিছোঁ, হিং দিছোঁ, মই আদা আৰু কেঁচা জলকীয়া মই একেলগে এনেকৈ আধা ভাঙা কৰি লৈছোঁ, দি দিছোঁ। অলপ ভাজি লৈছোঁ আদা আৰু কেঁচা গন্ধটো নোহোৱালৈকে। ফ্ৰেণ্ডছ, একদম ইজি চব্জি হয়, কুকাৰতে বনোৱা সেইকাৰণে সময় কম থাকিলে 5 মিনিটলৈকে বনাই ল'ব পাৰিব। আদাৰ কেঁচা গন্ধ নোহোৱা হৈছে, এতিয়া মই বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি ভজা হোৱাত এতিয়া মই পাউডাৰ মছলাখিনি দি দিম। হালধি দিছোঁ, জলকীয়া পাউডাৰ দিছোঁ, ধনিয়া পাউডাৰ দিছোঁ, নিমখ দিছোঁ। নিমখ দিলে টেষ্ট অনুযায়ী দিব। মছলাখিনি ভালদৰে ভজা হৈ গৈছে, এতিয়া মই আলুখিনি ঢালি দিম। এতিয়া মই ইয়াতে মটৰ দি দিম। চব্জিখিনি বইল আহিছে, মই এতিয়া ঢাকোন লগাই এটা হুইচেল আহিবৰ কাৰণে বহাই দিম। চিটি উঠাৰ পিছত মই গেছটো অফ কৰি দিছিলোঁ, এতিয়া মই ঢাকনটো খুলি গেছত বহাই দিলোঁ আকৌ। এই সময়ত মই এয়া চাওক ফ্ৰেণ্ড, আলু মোৰ চব্জি হৈ আহিছে। এতিয়া মই কাচুৰি মেথি অকণমান হাতেৰে মোহাৰি দি দিম। এয়া ফ্ৰেণ্ড, এতিয়া গেছটো অফ কৰি দিম। চব্জিটো ঠাণ্ডা হ'লে আৰু বেছি ঘন হ'ব, সেইকাৰণে মই অকণমান পাতল থাকোঁতে নমাই দিছোঁ।